নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ এই ভিডিঅ'ত এডিআৰই গেট 3 আৰু গেট 4 এক্সামৰ বাবে খেল সম্বন্ধীয় কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কুৱেশ্যন নম্বৰ 1 নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে তলত দিয়া দেশসমূহৰ কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জাপান 2 নম্বৰ প্ৰশ্নটো সুধিছে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত উত্তৰটো হ'ব অপচন এ ফুটবল খেলৰ লগত বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত 3 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ জাতীয় খেল কি অপচন এ হকি 4 নম্বৰ প্ৰশ্নটো সুধিছে কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় উত্তৰটো হ'ব অপচন ডি ভোগেশ্বৰ বৰুৱা পিছৰ প্ৰশ্নটো সুধিছে ইউৰো কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত উত্তৰটো হ'ব অপচন এ ফুটবল পিছৰ প্ৰশ্নটো সুধিছে ভাৰতে কিমান চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল উত্তৰটো হ'ব অপচন সি 1900 চনত 7 নম্বৰ প্ৰশ্নটো সুধিছে ক্ৰিকেটত ব্যৱহৃত এলবিডব্লিউৰ সম্পূৰ্ণ ৰূপ কি উত্তৰটো হ'ব অপচন সি লেগ বিফৰ উইকেট পিছৰ প্ৰশ্নটো সুধিছে চন্দ্ৰত পোন প্ৰথমে কি খেল খেলা হৈছে উত্তৰটো হ'ব অপচন এ গল্ফ 9 নম্বৰ প্ৰশ্নটো সুধিছে কোনবিধ ক্ৰীড়াৰ লগত ডেভিছ কাপ জড়িত উত্তৰটো হ'ব অপচন সি টেনিছ 10 নম্বৰ প্ৰশ্নটো সুধিছে IPL 2024ত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল উত্তৰটো হ'ব অপচন বি ৰিয়ান পৰাগ 11 নম্বৰ প্ৰশ্নটো সুধিছে কোন বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব অপচন ডি 2007 চনত 12 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন দেশত অলিম্পিকৰ উৎপত্তি হৈছিল তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি গ্ৰীচ পিছৰ প্ৰশ্নটো সুধিছে USAৰ ৰাষ্ট্ৰীয় খেল কি উত্তৰটো হ'ব অপচন ডি বেছবল 14 নম্বৰ প্ৰশ্নটো সুধিছে কাবাডী খেলৰ দল এটাত কিমানজন খেলুৱৈ থাকে উত্তৰ অপচন ডি 7 জন আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰ গৰাকীৰ নাম কি উত্তৰটো হ'ব অপচন এ মেৰী কম